কেলাবিলত যিটো ঘটনা ঘটিছে এই ঘটনাটো তীব্ৰ নিন্দা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনা ঘটোৱা অপৰাধে নিশ্চিতভাৱে তাৰ উচিত শাস্তি প্ৰশাসনে আইনে দিব, তাৰ কাৰণে কোনো ধৰণৰ ক্ষমা কৰা নহ'ব। দ্বিতীয়তে, এজন বিধায়ক হিচাপে মোৰ লগত বহু ব্যক্তিয়ে ঘনিষ্ঠ থাকে, আপোনালোকো মোৰ লগত ঘনিষ্ঠ, কিন্তু ঘনিষ্ঠ হোৱাৰ অৰ্থ এইটো নহয় যে কাৰোবাক অপৰাধ কৰিবলৈ লাইচেঞ্চ দিয়া হৈছে। বৰঞ্চ মই পুলিচক কওঁ, মোৰ লগৰ বা ওচৰে পাজৰে থকা বা মোৰ ঘনিষ্ঠ কোনো ব্যক্তিয়ে কিবা যদি অপৰাধ কৰে তেওঁলোকৰ বিৰুদ্ধে বাকীসকলতকৈ অধিক কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু আমি আশা কৰিছোঁ ৰাইজে যিহেতু বিচাৰিছে এই ঘটনাত দোষীক কৰায়ত্ব কৰাটো, মই পুলিচৰ লগতো কথা পাতিছোঁ। আজিৰ ভিতৰতে যাতে ৰাইজ সন্তুষ্ট হ'ব পৰাকৈ পুলিচে ব্যৱস্থা লয়, তাৰ কাৰণে মই পুলিচক অনুৰোধ জনাইছোঁ। নাই, এই ঘটনা সম্পৰ্কত কালি যেতিয়া ছ'চিয়েল মিডিয়াত মই দেখিছোঁ, মই তেতিয়াহে অৱগত হৈছোঁ। তাৰ আগত মোক কোনেও কোৱাও নাই, মই এই বিষয়ে গম নাপাওঁ। আৰু ষ্টেণ্ডটো স্পষ্ট, কোনো ধৰণৰ অপৰাধমূলক কামৰ লগত জড়িত ব্যক্তি, লাগিলে মোৰ ব্লাড ৰিলেশ্যনৰ ব্যক্তিয়ে হওক, কোনো ব্যক্তিক মই কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু তেনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ।